সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো কুশলে আছে আজি আহিছো এখন গাঁৱৰ পৰিবেশ আপোনালোকক দেখুৱাবলৈ লৈছো মৰিগাঁৱৰ এখন গাঁৱত আমি আহি পাইছোহি আৰু এইগৰাকী মহিলা চাওকচোন কৰ্মী মহিলা ইমান ধুনীয়াকৈ কাম কৰি আছে এয়া ঘৰ লেপি আছে আৰু যিগৰাকীৰ ঘৰ লেপি আছে তেখেত এগৰাকী খেতিয়ক আৰু খেতি কৰিয়ে তেখেতে নিজৰ ঘৰখন সুন্দৰভাৱে চলাই আছে আৰু এতিয়া তেওঁলোকে এটা আৰচিচি বিল্ডিং বনাবলৈ চিন্তা কৰি আছে খেতি কৰিয়ে ইমানখিনি উন্নতি হৈছে চাওকচোন আজিকালি মানুহে ভাবে খেতি কৰিলে লাভ পোৱা নাযায় খেতি কৰিবলৈ লাজ কৰে কিন্তু খেতি কৰিয়ে এখন ঘৰ সুন্দৰভাৱে চলাই থাকিব পাৰি তাৰ লগতে বহুখিনি উন্নতি কৰিব পৰা যায় কিন্তু খেতি কৰোঁতে মন দি কৰিব লাগিব আৰু খেতি যে কৰিছো হেতু তেখেতসকলে আনন্দ মনে কৰিব লাগিব তেতিয়া নিশ্চয় উন্নতি হ'ব নহয়নে বাৰু আৰু চাকচোন এইকেইগৰাকী মহিলা ইমান কষ্ট কৰে তেওঁলোকে খেতিও কৰে তাৰ লগতে এনেকুৱা ধৰণৰ হাজিৰা কাম কৰে এয়া তেওঁলোকে যেহেতুকে এটা আৰচিচি বিল্ডিং বনাব তাৰ আগতে তেওঁলোকে নিজিটো আগতে ঘৰ আছিল সেই ঘৰটো বেলেগ এঠাইলৈ শিফট কৰিছে এতিয়া কেঁচাকে বনাইছে কাৰণ ইয়াত বেছি খৰচ কৰা নাই আৰু যেহেতুকে তেওঁলোকে নতুন এটা ঘৰ বনাবই এইটো এতিয়া টেম্পৰেৰী বনাই লৈছে আৰু এতিয়া ভালদৰে বনাব চাওকচোন খেতি কৰি ইমান ডাঙৰ এটা ঘৰ বনাবলৈ তেওঁলোকে চিন্তা কৰিছে আৰু তেওঁলোকৰ ঘৰত আছে ট্ৰেক্টৰ পাৱাৰ টিলাৰ আছে থেচাৰ আছে বহুত মেচিন আছে যিবোৰ মেচিনৰ পৰা তেওঁলোকে বছৰি বহুত লাখ টকা ইনকাম কৰিব পাৰে গতিকে এখন থ্ৰেচাৰৰ ঘণ্টাত টকা পায় গতিকে এনেকুৱা ধৰণৰ চিন্তা তেওঁলোকে কৰিছে তাৰ লগতে তেখেতৰ আছে এটা পুখুৰীটোত ডাঙৰ মাছ আছে তাৰপিছত আমি আহি পালোহি আৰু এইখন গাঁৱত এজন কৰ্মী যুৱকে কৰি আছে হাঁহ পালন আৰু হাঁহ পালনৰ লগতে তেওঁলোকে কৰিছে ছাগলী পালন কুকুৰা পালন বিভিন্ন ফাৰ্ম তেখেতৰ আছে তাৰপিছতে আৰু এগৰাকী মহিলাক লগ পালো যিগৰাকীয়ে গীত গাই কামত ব্যস্ত হৈ আছে চিয়া পিঠা বনালে মই না চিয়া পিঠা বনালে দেহা চাহ জোৱাটো ঐ ক'লা কোট পিন্ধাটো ঐ ক'লা কোট পিন্ধাটো ঐ ক'লা কোটে নোখোৱাই ঐ তোক লাহৰি ঐ কিহে খালা পাচলি ঐ কিহে খালা পাচলি ঐ যেনে ভলুকাই ঐ গুৰি তইও এগাঙ ঐ মইও এগাঙ ঐ কেনেকৈ মিহলি ঐ হলি বাও ধান এপাচি ঐ আহু ধান এপাচি ঐ কেনেকৈ মিহলি ঐ হলি গাঁৱৰ মানুহৰ আনন্দবোৰ চাওকচোন অকমানতে ইমান সুখী হৈ থাকে আৰু কেনেদৰে নাচি নিজৰ কামবোৰ কৰি আছে আৰু তেখেতে নিজৰ নাতিনীয়েকক কোলাত লৈ কামত ব্যস্ত হৈ আছে তেখেতে খুন্দি আছে কৰাই গুৰি আৰু এয়া চাওক আমাক দেখুৱাই দিছে কেনেদৰে খুন্দিছে এয়া কৰাই গুৰি ভাজিছে তাৰপিছত তেখেতৰ মানুহজনে ঢেকি দিছে খুন্দি আছে আৰু আমাকো লৈ আহিবলৈ কৈছে চাওকচোন গাঁৱৰ মানুহৰ মনবোৰ সঁচাই সহজ সৰল ভাল লাগে এনেকুৱা পৰিৱেশ নহয়নে আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন দেই গাঁৱলৈ আহি মই খুবেই ভাল পাওঁ আৰু গাঁৱৰ মানুহখিনিৰ লগত কথা পাতি তেওঁলোকৰ লগত সময় কটাই খুবেই ভাল লাগে ময়ো যিহেতুকে গাঁও মোৰ খুবেই প্ৰিয় আৰু এইবোৰ চাওক গাহৰি পালনো কৰিছে এইখন গাঁৱৰে কেইগৰাকীমান ব্যক্তিয়ে আৰু এইখন চাওক হাঁহৰ ফাৰ্ম এই হাঁহৰ ফাৰ্মখনৰ লগতে তেওঁলোকে ছাগলী পালন কৰিছে কুকুৰা পালন কৰিছে বিভিন্ন ব্যৱসায় কৰি আছে আৰু এইখিনি হৈছে খাকী কেম্বেল হাঁহ আৰু চাওকচোন এগৰাকী কৰ্মী যুৱকে ইয়াতে কৰিছে এইখন গাঁৱৰ সকলোৱে খেতি কৰাৰ লগতে ফাৰ্মো আছে তেনেদৰে ব্যৱসায় কৰিয়ে চলিছে খুব ভাল কথা নহয়নে সব বেলেগ একেলগে খায় থাকেও পিছত আকৌ ওপৰলৈ উঠি যায় এইটো মানুহ থকা আকৌ হেৰি চিনা হাঁহ এক্সট্ৰাকৈ পোৱালি হৈছে যে ইয়াৰ লগত থাকিলে এইকেইটা চিনা হাঁহ ন ইয়াৰ পোৱালি আকৌ এতিয়া দুজনীয়ে উমনি বহি আছে
আৰু এয়া চীনা হাঁহৰ কণী উমনি দি তেওঁলোকে পোৱালি জগাইছে সৰু হৈ আছে এতিয়া চীনা হাঁহবোৰ ছাগলীজনী চাওকচোন মই ভিডিঅ' কৰোঁতে তাই আকৌ মোবাইলটো খাবলৈ আহিছে আৰু এয়া খাকী কেম্বেল হাঁহ আৰু চাওকচোন ইমানবোৰ হাঁহ পুহিছে এগৰাকী সৰু যুৱকে তেখেতে এইখিনি কামেই কৰিছে আৰু এইবোৰ কাম কৰিয়ে তেখেতে ঘৰটো চলাই আছে আৰু তেখেতৰ ঘৰ বেলেগত আছে তেখেতে ইয়াতে এই ফাৰ্মখনৰ লগতে তেখেতে শুৱে তেখেতক মই আপোনালোকক দেখুৱাম কোনজন আৰু তেখেতৰ ইণ্টাৰভিউ লোৱা নহ'ল কাৰণ হাঁহবোৰে ইমান চিঞৰ বাখৰ কৰিছে গতিকে আমাৰ চাউণ্ডটো ভাল নহ'ল আমাৰ ৰেডিঅ'ৰ পৰা যিটো কৰিছিলে সেইখিনিকে অকণমান দেখুৱাই দিছোঁ এইগৰাকীয়ে যুৱক যিগৰাকীয়ে হাঁহ পালন কৰি স্বাৱলম্বী হৈ আছে যথেষ্ট টকা তেখেতৰ উপাৰ্জন হ'ব বুলি তেখেতে চিন্তা কৰিছে সেইকাৰণে হাঁহ পালন কৰিছে লগতে ছাগলী পালন কুকুৰা পালন যথেষ্টখিনি তেখেতে কষ্ট কৰিছে আৰু এতিয়া চীনা হাঁহৰ উমনি দি পোৱালি জগাইছে কাম কৰি আছে চাওকচোন এগৰাকী সৰু যুৱক যি বেছি বয়সৰ নহয় তেখেতে তথাপি এইবোৰ কাম কৰিয়ে নিজৰ ঘৰখন চলাবলৈ তেখেতে চিন্তা কৰি আগুৱাই গৈছে গতিকে তেখেতৰ যাতে আৰু উন্নতি হওক তাৰে কামনা কৰিছোঁ তাৰপাছত আৰু এজন কৃষকক লগ পালোঁ তেখেতে মীন পালন কৰি আছে আৰু এয়া চাওক কিমান ডাঙৰ এৰিয়া আৰু তেওঁলোকে চাওক সেয়া পানী সিঁচিছে পানী কমাই এতিয়া মাছ ধৰিব মাছ ধৰি তেওঁলোকে বিক্ৰী কৰিব এয়া ব্যৱস্থা কৰি আছে আৰু তেওঁলোকে এখন বেলেগ জালত মাছ ধৰিছে মই এবাৰহে দেখিছোঁ 6 বিঘা মাটিৰ এটা ফিচাৰী আছে তাৰ লগতে বহুকেইটা ফিচাৰী ইয়াতে দেখা পালোঁ আৰু এয়া তেওঁলোকে মাছ মাৰি আছে আৰু মাছ মৰা যিটো পদ্ধতি সেইটো মই এবাৰ প্ৰথমহে দেখিলোঁ খুব সুন্দৰ পদ্ধতি য'ত এই মাছবোৰ মাৰিলে একো জালত যেতিয়া মাছবোৰ মৰা যায় তেতিয়া মৰি যোৱাৰ সম্ভাৱনা থাকে কিন্তু এইটো যিটো পদ্ধতিত তেওঁলোকে এই মাছখিনি মাৰিছে মাছখিনি মৰি নাযায় এইটো পদ্ধতিটো অলপ বেলেগ কি মাছ আছে ইয়াত কিমান সাইজৰ হ'ব ডাঙৰটো 200 গ্ৰাম 300 গ্ৰাম নিকে আছে বেছি ডাঙৰ নহয় আপোনাৰ পুখুৰী এই ভিতৰলৈকে যাব পাৰিবনে দ নহয় হা কিমানখিনিলৈকে যাব পাৰে কৰিব নেকি উঠিছেনে মাছ মৰা পদ্ধতিটো অলপ বেলেগ দেখিলোঁ মই আগতে দেখা নাছিলোঁ আৰু এই পদ্ধতিটো কি নাম কয় এজন ল'ৰাক সুধিলোঁ তেখেতে কৈছে বাৰু মই আপোনালোকক শুনাম আৰু তেওঁ কি কৈছে আহকচোন তেখেতে কিনো কয় জানো কি বুলি কয় এইটো হাপা হাপা মাছ ধৰা হাপা কেনেকৈ কয় এইটো মানে জালে হেৰি দৰ্জিটা দি পেলাই চিলাই লৈ আহে মাছ থ'বলৈ বনাই লৈ হয় ইয়াত মানে থৈ দিলে মাছটো জীয়ত হৈ থাকে একো অসুবিধা নাই জালত থাকিলেতো মৰি যাব পাৰে হয়নে এইটো চিলাই পেলাই লৈ আহে তাৰ পৰা আহি এখন বজাৰ দেখিলোঁ বজাৰখনত ইমানবোৰ কণী দেখিলোঁ এয়া চাওক হাঁহৰ লোকেল কুকুৰা তাৰ লগতে বতা চৰাইৰ কণী কেইটামান দেখিলোঁ গতিকে লৈ আহিলোঁ কাৰণ আমাৰ বজাৰত পোৱা নাযায় সেইকাৰণে কিনি আনিলোঁ আৰু এই কণীটো খোৱা খুবেই ভাল আপোনালোকেও কেতিয়াবা খাব সৰু ল'ৰা ছোৱালীক খাবলৈ দিব লাগে খুব ভাল আপুনি পুহিছে নিজে পুহিছে নহয় আমি কিনি আনিছে বেছি দাম নহয় 25 টকা খালি আৰু তাৰপিছত আমি আহি পালোহি তো আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ নমস্কাৰ